হাই এভৰিৱান, সকলোৰে এটা সুন্দৰ দিনৰ আৰম্ভণি হওক তাৰ কামনাৰে আজি মোৰ ৰেচিপি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আজি কলডিলৰ পাতত দিয়া পিটিকা বনাবলৈ লৈছোঁ আৰু চিধাই বাৰীলৈ আহিছোঁ কলপাত এখিলা নিবলৈ। আৰু দেখিছেনে মোৰ কলগছত এয়া কলডিলৰ সৈতে কল এঠোক কৰিছে। আৰু অকণমান আপোনালোকক এই কাষতে থকা এই জিকাজোপালৈ লৈ যাওঁ আহক। দেখিছেনে ধুনীয়াকৈ জিকাবোৰ কলিয়াবলৈ আৰম্ভ কৰিছে আৰু অলপ ডাঙৰ হ'লে মই আপোনালোকক নিশ্চয় আপোনালোকৰ সৈতে মোৰ এই সুখকণ শ্বেয়াৰ কৰিম দেই। এতিয়া দেখিছে অলপকৈ লাহে লাহে ডাঙৰ হৈ আহিছে জিকা, ইয়াতে হেন্দালি দিয়া আছে আৰু কলপাত এখিলাও লগতে কাটি নিওঁ, যিহেতু আজি কলডিল পাতত দিম আৰু এটা খুব স্বাস্থ্যসন্মত হেল্ডি ৰেচিপি হয়। হয়তো আপোনালোকে কেতিয়াও খোৱা নাই, এটা ইউনিক ৰেচিপি। যদি নাই খোৱা এবাৰ ঘৰত বনাই খাই চাব। একো তেল মা মছলা বিশেষ ব্যৱহাৰ মই নকৰোঁ ইয়াতে। তেল আচলতে একেবাৰে মই ব্যৱহাৰ নকৰোঁ কলডিলৰ পিটিকাকণত। আৰু ইয়াতে কি কি এক্সট্ৰা ইনগ্ৰিডিয়েণ্ট দিম সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু ঘৰত এবাৰ বনাই খাই চাব, নিশ্চয় আপোনালোকৰ জুতি মুখত লাগিব। আৰু এয়া কলডিলটো কোমলীয়া অংশখিনিহে মই ব্যৱহাৰ কৰিম, যিহেতু মই পিটিকা কৰিম। এনেও কলডিলটো অকণমান সৰু আছিলে, এইটো মনোৱা কলৰ ডিল। অলপ আঁতৰাই ল'লোঁ ওপৰৰ টান বাকলি আৰু তাৰ আগতে কলডিলটো কটাৰ আগত ইয়াতে অলপ বুটৰ দালি তিয়াই লৈছোঁ দেই। অলপ দেৰি তিয়াই ৰাখিব লাগিব, সেইকাৰণে প্ৰথমতে সেয়াকৈ কৰি লৈছোঁ। তাৰপিছতে অলপ কলা সৰিয়হ আৰু এয়া বগা সৰিয়হ লৈ লৈছোঁ, দুইটা ৰঙৰ। তাৰপিছত ইয়াতে দি দিম কাজু কেইটামান। এতিয়া এয়াও পানীত অলপ দেৰি তিয়াই থ'ম। এইখিনি অকণমান কোমল হওঁ মানে কলডিলটো কাটি লওঁ দেই। কলডিলটো কেনেকৈ কাটে বাৰু আপোনালোকে যেনেধৰণেই নাকাটক, কেৱল মিহিকৈ কাটিলেই হৈ যাব। মই এনেকৈয়ে কাটোঁ, চপাৰ বৰ্ডত এনেকৈ যদি পেলাই লওঁ মোৰ কাটিবলৈও সুবিধা হয়। আৰু কলডিলটো কোমল হ'লে পিটিকাকণৰ কাৰণে খুব বেছি সুবিধা হ'ব দেই। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ মিহিকৈ কাটি পেলাইছোঁ। আৰু কলডিল কাটাৰ পিছত অকণমান সময় নিমখ পানীত ডুবাই দিলে ক'লা নপৰে। সেইকাৰণে এতিয়া এইখিনি গোটেইখিনি যেতিয়া কাটি হ'ব, মই নিমখ পানীত ইয়াত ডুবাই দিম। কলডিল বাৰু আপোনালোকে এনেধৰণে খাইছেনে? যদি নাই খোৱা এবাৰ নিশ্চয় বনাই খাই চাব। আমিতো বহুত ধৰণে কলডিল খাওঁ নহয়নে? মাছৰ সৈতে, মাংসৰ সৈতে বা ড্ৰাই ভাজি কৰি চাটনি বনাই। কিন্তু এনেকৈ পাতত দিলে একদম মানে হেল্ডি হয়। অকণমানো তেল বেলেগ, আনকি নিমখ নহয়, পিঁয়াজ, নহৰু, আদা একো ব্যৱহাৰ নাই কৰা। আৰু এইখিনি এতিয়া নিমখ অকণমান দি ধুই ল'লোঁ নহয়। তাৰপিছতে এতিয়া প্ৰেছাৰ কুকাৰত ধুনীয়াকৈ 4টামান চিটি মৰালৈকে মিডিয়াম ফ্লেমত পানী অকণমান দিছোঁ, বহুত বেছি পানী এড নাই কৰা। আৰু হালধি অকণমান দি দিছোঁ, তেতিয়া কালাৰ কেতিয়াও ইয়াৰ ক'লা পৰি নাযায় বইল কৰাৰ পিছতো দেই। আৰু এইখিনি এতিয়া ধুনীয়াকৈ গেছত উঠাই দিম। এতিয়া এইখিনি মানে বাকী যিখিনি আমি মা মছলা তিয়াই লৈছিলোঁ নহয়, মা মছলা ঠিক নহয়, যিখিনি ইনগ্ৰিডিয়েণ্টছ আমি তিয়াই লৈছিলোঁ সেইখিনি দি দিওঁ। তাৰ আগতে প্ৰথমতে বুটৰ দালিখিনিকে বাৰু পিচি লওঁ। এতিয়া এয়া বুটৰ দালিখিনি পিছোঁতে দেখিছে মই অকণমান কমকৈ পানী ব্যৱহাৰ কৰিছোঁ, যিহেতু পিটিকা কৰিম নহয়নে? পানী বেছি জলজলীয়া হৈ গ'লে পিটিকাখিনি কৰিবলৈ অসুবিধা হ'ব পাতত দিবলৈ। এতিয়া সেই মিক্সিৰ জাৰতে এই যিখিনি কাজুৰ পৰা সৰিয়হলৈকে যি তিয়াই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ তেনেকৈয়ে অকণমান পানী দি লৈ কিন্তু ইয়াতে কেঁচা জলকীয়া এড কৰি দিছোঁ। জ্বলা যিমান খায় সিমান দিলে আপোনালোকৰ হিচাপত দি ল'লেই হ'ল। এতিয়া এইখিনিও পিচি ল'লোঁ, সৰিয়হ আৰু কাজুৰ পেষ্টখিনি। এতিয়া মোৰ ইফালে কলডিলখিনিও হৈ গ'ল। প্ৰথমতে কলপাত এখিলা লেৰেলাই লওঁ আহক। জুইত লেৰেলাবলৈ বহুত ভাল নহয়নে কলপাত?
মই গেছতে এনেকৈ টাৱাৰ ওপৰত দি লৈছোঁ আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নতুনকৈ যিসকলে মোৰ চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই আৰু ভাল লাগিলে উপযোগী বুলি ভাবে যদি শ্বেয়াৰ কৰি দিব আৰু এয়া কলডিলখিনি কাঢ়ি লৈছোঁ প্ৰেছাৰ কুকাৰটোৰ পৰা এখন ডিছত একেবাৰে গৰম হৈ আছে দেখিছেনে হাত লগাবই নোৱাৰি আৰু এতিয়া ইয়াতে যিখিনি মই বুটৰ দালি পিচি লৈছিলোঁ সেয়া দি দিছোঁ আৰু সৰিয়হ কাজুৰ পেষ্টখিনি দি দিম পিঁয়াজ আদা নহৰু নোহোৱাকৈ যে ইমান সুস্বাদু হ'ব পাৰে সেইটো আপোনালোকে এবাৰ বনালেহে মানে বুজি পাব তাতে নিমখ দিছোঁ নিমখটো কিন্তু এবাৰ চাব লাগিব যিহেতু বইল কৰোঁতে দিছিলোঁ আৰু দি দিছোঁ অকণমান চেনি দেই সেইটো অপচনেল আপোনালোকে যদি ভাবে চেনি নাখাওঁ একো কথা নাই কিন্তু দিলে বেলেঞ্চ হয় গোটেইখিনি এতিয়া এইখিনি হাতেৰেই খুব ধুনীয়াকৈ সানি ল'ম আৰু এটা বিশেষ ইনগ্ৰিডিয়েণ্ট যিটো ইনগ্ৰিডিয়েণ্টেৰে পিটিকাকণৰ গোটেই সোৱাদটোৱে চেঞ্জ কৰি দিব সেইটোৱে মই দিম এতিয়া সেয়া হ'ল কোকোনাট মিল্ক নাৰিকলৰ গাখীৰ আপোনালোকে নাৰিকল যদি ঘৰত থাকে কেঁচা নাৰিকল ৰুকিও দিব পাৰে দেই খাবলৈ বহুত বেছি সোৱাদ হয় বা শুকান নাৰিকলৰ গুড়ি হ'লেও দিব পাৰে মোৰ ওচৰত নাৰিকলৰ গাখীৰেই আছিলে সেইকাৰণে দি দিছোঁ মই গাখীৰে দিলে ভাল বুলি ভাবিলোঁ তাৰ পিছতে এতিয়া এইখিনি ধুনীয়াকৈ লেৰলাই লোৱা এই কলপাতখিলা দি ল'ম দি লৈ যেনেকৈ আমি মাছ পাতত দিওঁ তেনেকুৱাকৈ আৰু টোপোলা এটা কৰি ল'ম কলডিল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী তাতে আকৌ যদি আমি বইল কৰি বা পাতত দি খাওঁ তেতিয়াহ'লেতো আৰু অতি উপযোগী হয় নহয়নে আৰু এয়া ওপৰত অকণমান আৰু নাৰিকলৰ গাখীৰ এড কৰি জলকীয়া দুটাও দি দিছোঁ পাছত পিটিকিবৰ কাৰণে সুবিধা হ'ব আৰু এনেকৈ মেৰিয়াই পেলালোঁ অলপ ডাঙৰ এইকাৰণে লৈছোঁ যাতে ভিতৰলৈকে বেছিকৈ পুৰা নাযায় এতিয়া দুই ফালৰ পৰা এনেকৈ মুকুটাই এডাল ৰছীৰে বান্ধি পেলাম বহুত বেছি টানকৈ বান্ধিবৰ দৰকাৰ নাই যিহেতু আঁতৰি নাযায় ডাঙৰকৈ কলপাতখিলা ল'লে ওলাই যোৱাৰ ভয় নাথাকে আৰু এতিয়া টাৱা এখন গেছত গৰম কৰি লৈছোঁ ইয়াতে অকণমান মাষ্টাৰ্ড অইল দি দিছোঁ এইকাৰণে টাৱাখন যাতে বেয়া হৈ নাযায় কাৰণ জুইত শুকানে দি দিলে টাৱাখন বেয়া হৈ যোৱাৰ চান্স থাকে আৰু টোপোলাটো দিলোঁ দি ওপৰত ঢাকনা দি এনেকৈ মিডিয়াম ফ্লেমত হ'বলৈ দিলোঁ তাৰপিছত এবাৰ এয়া লুটিয়ালোঁ দেখিছেনে এটা ছাইড হৈ গৈছে আৰু নেক্সট এইটো ছাইডো এতিয়া হৈ যাব 5-10 মিনিটৰ ভিতৰত এই টোপোলাটো খাবলৈ ৰেডি হৈ যায় আৰু এতিয়া মই এই আপোনালোকক উলিয়াই দেখুৱাম দেই গৰম গৰম ভাতৰ সৈতে কেৱল এই পিটিকাকণেৰে আপোনালোকে ভাত খাব পাৰিব আৰু যিসকলে তেল মা মছলা খোৱাৰ পৰা দূৰত থাকে তেখেতসকলৰ কাৰণে এইটো আটাইতকৈ উত্তম কলডিলৰ পিটিকা যদি এনেকৈ সঁচাকৈ আপোনালোকে খোৱা নাই এবাৰ ট্ৰাই কৰিব ঘৰত আৰু কমেণ্টত জনাব কেনে পাইছে খুবেই স্বাস্থ্যসন্মত এটা ৰেচিপি আৰু এই পিটিকাখিনি এনেকৈ দেখিছেনে কিমান মিহি হৈ গ'ল কলডিলখিনি সিজি এতিয়া ধুনীয়াকৈ সানি লোৱাৰ পিছত আৰু ভাবিলোঁ আজি কলপাততে খাওঁ কাৰণে কলপাততে বাঢ়ি ল'লোঁ দেই আৰু এতিয়া এয়া ভাত এমুঠিও লৈ ল'লোঁ আৰু এতিয়া খোৱাৰহে কথা যদি ভাল লাগে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আৰু কমেণ্ট কৰি মোক জনাব আৰু এটা নতুন আৰু টেষ্টি ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই আজি আপোনালোকৰ পৰা ইয়াতে বিদায় মাগিছোঁ দেই বহুত ধন্যবাদ